আজি আমাৰ তামিম ইকবাল ব্লগৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমচুৰ মহানুভৱতা। এটি অসহায় পৰিয়ালৰ কাষত আমচু। নেৰা নেপেৰা বৰষুণকো নেওচি অসহায় পৰিয়ালটোৰ কাষত থিয় দিছে আমচুৰ এটা সজাতি দলে। চলিত বৰ্ষৰে 28 জুন তাৰিখে হোজাই জিলাৰ মুৰাঝাৰ থানাৰ অন্তৰ্গত দক্ষিণ চাৱাজপুৰ গাঁৱৰ যুৱক বিল্লাল উদ্দিনে বালি ভৰ্তি ট্ৰাক দুৰ্ঘটনাত ৰৌৱাৰ পাৰত মৃত্যু সাৱটি লয়। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত হোজাই জিলা সমিতি, নীলবাগান আঞ্চলিক সমিতি আৰু বুৰুঙ্গা আঞ্চলিক সমিতিৰ এটা সজাতি দলে বিল্লাল উদ্দিনৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক 2 মাহৰ খাদ্য সামগ্ৰীৰ লগতে অলপ আৰ্থিক সাহায্যও আগবঢ়ায়। আমচুৰ এই মহানুভৱতাক পৰিয়ালটোৱে ধন্যবাদ জ্ঞাপন কৰিছে। আমচুৰ এই মহানুভৱতা দেখি ভাল লাগিলে ভিডিঅ'টো আপোনালোকেও শ্বেয়াৰ কৰি দিয়ক আৰু আনকো চোৱাৰ সুযোগ কৰি দিয়ক। আহক এতিয়া আমি আপোনালোকক আমচুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইন ডাঙৰীয়াৰ কিছু মন্তব্য শুনাই লৈছোঁ। যোৱা 28 তাৰিখত ৰৌৱাৰ পাৰৰ ওচৰত এখন ট্ৰাক দুৰ্ঘটনাত চাবাজপুৰৰ উদীয়মান যুৱক বিলাল উদ্দিনৰ মৃত্যু হয়। আমি আমচু হোজাই জিলা সমিতিয়ে তাৎক্ষণিকভাৱে খবৰ ল'লোঁ গোটেই ঘটনাস্থলত। আজি আমি হোজাই জিলা আমচু আৰু নীলবাগান আঞ্চলিক সমিতি তথা বুৰুঙ্গা আঞ্চলিক কমিটিৰ এটি সজাতি দলে আহি ঘৰখনত উপস্থিত হৈ তেওঁলোকক অলপ আমাৰ সামৰ্থ্য অনুযায়ী আমি অলপ কিছুমান খাদ্য সামগ্ৰী দিওঁ আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি হোজাই জিলাৰ প্ৰত্যেকগৰাকী হৃদয়বান ব্যক্তিক আমি আহ্বান জনাওঁ যে আপোনালোকে এই যি পৰিয়াল, তেওঁৰ 5টাকৈ সন্তান, এটা সন্তানৰ টিবি বেমাৰ আৰু এটা সাইকেট্ৰিক প্ৰব্লেম থৈ গৈছে, আপোনালোকে অলপ সহায় আগবঢ়াওক। এটা কবিতা আছে যে এটুপ এটুপকৈ ডাৱৰৰ পানী ভৰি গ'ল বহল সাগৰ। আমি যদি সকলোৱে এমুঠি অমুঠি এই ফেমিলিটোৰ কাৰণে আগবাঢ়ি আহোঁ, হয়তো অলপ হ'লে তেওঁলোকৰ সকাহ হ'ব। ইতিমধ্যে দেখা পাইছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাব, হোজাই জিলাৰ বিভিন্ন সচেতন ব্যক্তি আহি ফেমিলিটোৰ কাষত থিয় হৈছে। আমি আমচু আজি আহিছোঁ আৰু বিভিন্ন দল সংগঠনৰ লগত হোজাইবাসী সচেতন ৰাইজক আমি পুনৰাই মিডিয়াৰ যোগেদি আহ্বান জনাওঁ যে আহি আপোনালোকে এই ফেমিলিটোৰ এবাৰ খবৰ লওক আৰু এমুঠি অন্য দি এই ফেমিলিটোৰ দুখত আপোনালোকে এবাৰ ভাগি হওক, এইখিনি মই আহ্বান জনাওঁ।